নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দেউকাৰ পৰা। তো বন্ধুসকল, মই গৈ আছোঁ বৰ্তমান গণেশগুৰিৰ পৰা হেঙেৰাবাৰী PHC চাৰিআলি। তো PHC চাৰিআলি বৰ্তমান মই উপস্থিত হ'লোঁ, আপোনালোকক দেখুৱাইছোঁ। এইটো হৈছে আপোনাৰ PHC চাৰিআলিৰ ৰুট, এইটো গৈছে নয়নপুৰলৈ। এই নয়নপুৰলৈ যাওঁতে আপোনালোকে দেখা পাব ৰাস্তাৰ নিচেই কাষতে বাওঁদিশে এখন সুন্দৰ ৰেষ্টুৰেণ্ট আছে। আপোনালোকক দেখুৱাইছোঁ বাৰু, নামো আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব। এইখন ৰেষ্টুৰেণ্টতে হৈছে অসমৰ কেইবাটাও নিউজ চেনেলে তেখেতসকলে নিউজ প্ৰচাৰ কৰিছে ইয়াৰ খাদ্য সম্পৰ্কত। সুন্দৰ খাদ্যৰ বাবে অসমীয়া যি থলুৱা খাদ্য এই ৰেষ্টুৰেণ্টখন পোৱা যায়, খাৰ খোৱা ৰেষ্টুৰেণ্ট। ইয়াৰ স্বত্বাধিকাৰী ইয়াতে উপস্থিত আছে, মই তেখেতৰ লগত কথা পাতিম। সুন্দৰ অসমীয়া থলুৱা খাদ্য যিহেতু এই ৰেষ্টুৰেণ্টখন খুৱাইছে, যথেষ্ট নাম অৰ্জন কৰিবলৈ, সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা সেইখনে খাৰ খোৱা ৰেষ্টুৰেণ্টখন আজি মই উপস্থিত হ'ম। যথেষ্ট সৰু যেন দেখাত লাগিলেও আপোনালোকক মই ভিতৰত গৈ ইয়াৰ পৰিৱেশ দেখুৱাম। ইতিমধ্যে দেখা হৈছে বাঁহৰ এটা কনষ্ট্ৰাকশ্যন লৈছে তেখেতসকলে। ইয়াত সম্পূৰ্ণ থালি সম্পৰ্কত লিখা আছে, চিকেন থালি, ভেজ থালি, পৰ্ক থালি, কিমান ৰেট মই জনাম। চাই দিব মোৰ ব্লগটো কেনেকৈ কমেণ্টত নিশ্চয় জনাব। খাৰ খোৱা ৰেষ্টুৰেণ্ট এটা নাম হৈ পৰিছে, মই কৈছে বিভিন্ন নিউজ চেনেলত বাতৰি সম্প্ৰচাৰ কৰিছে। দাদা কি ক'ব, বৰ্তমান আপোনাৰ খাৰ খোৱা ৰেষ্টুৰেণ্ট আহি উপস্থিত হৈ বিভিন্ন ধৰণৰ ইয়াতে আপুনি আইটেম ৰাইজক খুৱাইছে, আপুনি সমাদৰ বুটলিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত আপোনাৰ কেনে লাগে মনত? ভালে লাগে যে সঁহাৰি জনাইছে। হয়, যথেষ্ট মানুহ সমাগম হয়, ভাল পোৱা হৈছে, ৰাইজে চিনাকিও হৈছে নামবোৰ। হয়, পুৱা 11 বজাৰ লগে লগে যিহেতু মই উপস্থিত হৈছোঁ, বৰ্তমান গ্ৰাহকসকলৰ উপস্থিতি নিচেই সেৰেঙা বুলি ক'ব লাগিব। যিহেতু সময় হোৱা নাই, সময় হ'লে নিশ্চয় হোটেলখনত গ্ৰাহকে ভৰি পৰে। মই দেখুৱাম আপোনালোকক। তো সৰ্বপ্ৰথমে মই স্বত্বাধিকাৰীৰ লগত কথা পাতিম। এই চেগতে যিহেতু ফ্ৰী টাইম পাইছোঁ, তেখেতৰ লগত কথা পাতিম। চাই থাকিব ব্লগটো, কেনে হয় কমেণ্টত নিশ্চয় জনাব। হয়, ইতিমধ্যে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ, এয়া মোৰ বন্ধু আকাশ নেওগ, খাৰ খোৱা ৰেষ্টুৰেণ্টৰ বৰ্তমান স্বত্বাধিকাৰী। তেখেতৰ লগত কথা পাতিম। আকাশ দা, নমস্কাৰ জনাইছোঁ সৰ্বপ্ৰথমে। কেনেকুৱা খবৰ কওক? বৰ্তমান আপোনাৰ যিহেতু এই খাৰ খোৱা ৰেষ্টুৰেণ্টত আহি প্ৰৱেশ কৰিলোঁ, কেনেকুৱা লাইন চলি আছে? বৰ্তমান ঠিকেই চলি আছে। আপোনাৰ যি ধৰক এইটো প্ৰক্ৰিয়া কলপাতত দিয়ে কাঁহী এখনত, কেনেকুৱা ইমান ধুনীয়া এটা চিন্তাধাৰা কেনেকৈ আহিল আপোনাৰ মনলৈ? সেইটো আগৰ পৰাই মানে কলপাতত দিয়া গৈছোঁ, এটা নতুন লগ্নলৈ গৈ আছোঁ। খাৰ খোৱা ৰেষ্টুৰেণ্ট, তাৰ লগত মই অলপ কথা পাতি হোটেলখনৰ বিষয়ে জানিম। ইয়াতে বিভিন্ন আইটেম দিয়া যায়, খুব কম খৰচত আহক খাব খাৰ খোৱাত। সুন্দৰ গাঁৱলীয়া সুস্বাদু খাদ্য বুলি ক'ব লাগিব, মছলা একদম ব্যৱহাৰ নকৰে। আকাশ নেওগ ডাঙৰীয়া সুন্দৰ এটা চিন্তাধাৰাই সেই হোটেলখন যিহেতু ইয়াতে বহাইছে, স্বাগতম জনাইছোঁ। অকণমান কেনেকুৱা ৰাইজৰ সমাজৰ কেনেকুৱা বস্তু? বিভিন্ন ধৰণৰ ইয়াতে আপুনি আইটেম ৰাইজক খুৱাইছে, আপুনি সমাদৰ বুটলিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত আপোনাৰ কেনে লাগে মনত? ভালে লাগে যে সঁহাৰি জনাইছে। হয়, যথেষ্ট মানুহ সমাগম হয়, ভাল পোৱা হৈছে, ৰাইজে চিনাকিও হৈছে নামবোৰ। বৰ্তমান খাৰ খোৱা ৰেষ্টুৰেণ্টৰ যি আপোনাৰ আইটেম, এই আইটেমত আপুনি কিবা নতুন সংযোজন আৰু কৰিব নেকি? কি আছে সংযোজন বৰ্তমান ক'ব নেকি আপোনাৰ? আগতে পৰ্ক থালি আছিলে, চিকেন থালি আছিলে আৰু ফিছ থালি। এতিয়া আমি নতুনকৈ পনীৰটো এড কৰিছোঁ। হয়, মানে এইখিনি কৰিবলৈ অকণমান অসুবিধা হয়, কাৰণ আমি মা মছলা নিদিওঁ। মা মছলা নিদিয়াকৈ পনীৰ আৰু কিবা আপোনাৰ হেৰিটো এড কৰাটো মানে অকণমান জটিল। পনীৰটো এড কৰিছোঁ, মছলা নিদিয়াকৈ বনাইছোঁ, ভালেই পাইছোঁ বুলি কৈছে। ইতিমধ্যে আপোনালোকে কৈছে দাদাই যে সুন্দৰকৈ তাতে মছলা পাতি যিহেতু ইমান ব্যৱহাৰ নহয়, ঘৰুৱা খাদ্যৰ নিচিনাই বুলি ক'ব লাগিব। খুব সুন্দৰ পাইছে ৰাইজে খাই। আমি যিহেতু তাক লগ পোৱা খুবেই কঠিন, বহু ব্যস্ততাৰ মাজত আহি খুব কপাল ভাল বুলিয়ে ক'ব লাগিব, আহি আপোনাক আজি লগ পালোঁ। কি ক'ব দাদা, আৰু কিবা সংযোজন যিহেতু নহয় বা হ'ব, ভৱিষ্যত কিবা পৰিকল্পনা আৰু এনেকৈ ডাঙৰ খোলা ইচ্ছা বা কেনেকুৱা, কি ক'ব আপুনি? বৰ্তমানটো নাই, কিন্তু ইচ্ছা আছে। হয়, কৰিব লাগিব কিবা এটা সুবিধা মিলিলে। আচ্ছা, যথেষ্ট সংখ্যক আপোনাক কলপাত যিহেতু প্ৰয়োজন হয়, দেখা পাইছোঁ থালিত যে প্ৰতি থালিত আপুনি কলপাত ব্যৱহাৰ কৰিছে। কলপাত ক'ৰ পৰা আপুনি কালেকশ্যন কৰে? কলপাত আমি পাহাৰৰ পৰা কালেকশ্যন কৰোঁ। বৰ্তমান তেতেলীয়াৰ পৰা আহে কলপাত। তেতেলীয়াৰ পৰা আপুনি কলপাত? হয়। এইখন থালি আপোনাৰ ভেজ থালি 70, আপুনি কি আইটেম দি আছে ইয়াতে? তাত আপোনাৰ দুটা ভাজি থাকে, দাইল থাকে, খাৰ, মাটি দাইলৰ খাৰ থাকিব, পাপৰ, চালাড,
আৰু 4টা চাটনি থাকে। 4টা চাটনি থাকে। হয়, নিৰামিষ থালীত যথেষ্টকেইটা যিহেতু আইটেম দিছে, মই তেখেতক প্ৰশ্ন কৰিছিলোঁ যে ইমান আইটেম দিয়াৰ পিছত আপোনাৰ কিবা লাভ বা লোকচান, তেখেতে ক'লে লোকচানটো বাৰু হোৱা নাই। ঠিকে আছে। আপুনি সম্পূৰ্ণকৈ এই এড্ৰেছটো দি দিয়ক, কেনি আহিলে কেনি পাব। এইটো আপুনি গণেশগুৰিৰ ফালৰ পৰা আহিলে হেঙেৰাবাৰী চাৰিআলিৰ পৰা বাওঁ চাইডে নয়নপুৰ ৰাস্তাত সোমাওঁতে বাওঁ চাইডে পাব। পাব্লিক হেল্থ চাৰিআলিলৈ আহিলে হ'ল। পাব্লিক হেল্থ চাৰিআলি হেঙেৰাবাৰী আপোনাৰ পাব্লিক হেল্থ চাৰিআলিৰ পৰা এইটোফালে ৰাস্তাত ওলাই গ'লে কোন ৰাস্তা পৰে? নয়নপুৰ ৰাস্তা। নয়নপুৰ। হয়। ইতিমধ্যে মই আপোনাক চাই দিব দেউতা আপোনাক চিনাকি কৰি দিলোঁ। এয়া হৈছে আমাৰ খাৰখোৱা স্বত্বাধিকাৰীৰ লগত মই আকাশ লগত কথা পাতিলোঁ।